চাৰিওফালে হৈ আছিল অন্ধকাৰ। বাহিৰত অকলে অকলে বহি আছোঁ। সকলো ইতিমধ্যে শুই পৰিল বিচনাত। আৰু এনেকুৱা এটা আধাৰতে সেইদিনা অৰ্থাৎ 13 জুন তাৰিখে ৰাতি প্ৰায় 10 মান বজাত ৰৈ আছোঁ ছাবস্ক্ৰাইবাৰ 999টা আৰু এটা লাগে মাত্ৰ। আধা ঘণ্টামান হ'লো, 10টা বাজিছে প্ৰায়। নাই হোৱা নাই, ৰৈ আছোঁ। হৈ গ'ল 1000 ছাবস্ক্ৰাইবাৰ, হৈ গ'ল। বহুত বেছি ধন্যবাদ, একদম হৃদয়ৰ পৰা অন্তৰৰ পৰা আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। বহু ঘাত প্ৰতিঘাত, বহু সফলতা বিফলতাৰ মাজেৰে আহি আজি এইখিনি পালোঁ। বহুত বেছি কিবা এটা নহয়, কিন্তু মোৰ বাবে এইটো বহুত বেছি যথেষ্ট। আৰু আপোনালোকৰ মৰম অতুলনীয়। আৰু সেই অতুলনীয় মৰমৰ বাবে আৰু মোৰ যিহেতু 1K ছাবস্ক্ৰাইবাৰ হ'লোঁ, আৰু 1K ছাবস্ক্ৰাইবাৰ চেলিব্ৰেশ্যনৰ বাবে এটা বিশেষ বস্তু নিব আহিছোঁ। চবে কি কৰে যে 1K ছাবস্ক্ৰাইবাৰ হ'লে কেক কাটে বা মমবাতি জ্বলায়, তেনেকৈ মানে চেলিব্ৰেশ্যন কৰে সকলোৱে মানে, কিন্তু অকণমান বেলেগকৈ বনালে ভাল লাগিব। যিহেতু এতিয়া গাঁৱলীয়া পৰিৱেশ ন, এতিয়া খেতিৰ ছিজন আহিছে, লগতে এতিয়া বিশেষ বস্তু এটা খোৱাৰ ছিজন আহিছে। লগতে মই ভাবিছোঁ, মই যিহেতু গাঁৱলীয়া ল'ৰা ন, আৰু অকণমান বেলেগকৈ বনালে ভাল লাগিব। মই আপোনালোকক আজি গোটেইখিনি ক'ম। মই মানে কেতিয়া ছাবস্ক্ৰাইবাৰটো আনহেড কৰি দিলোঁ, মানে লুকুৱাই থৈছিলোঁ, সেইটো উলিয়াই দিলোঁ। আৰু কিয় উলিয়াই দিলোঁ লগতে, আৰু মোৰ 1K ছাবস্ক্ৰাইবাৰ কেতিয়া হ'ল, আৰু মই অলপ কিছুমান কথা ক'বলৈ চেষ্টা কৰিম। তাৰ আগতে মই যিটো বিশেষ বস্তু নিব আহিছোঁ, সেইটো গছৰ পৰা পাৰি লওঁ। আৰু সেই বিশেষ বস্তুটো হ'ল কঁঠাল, আৰু আজি কঁঠালেৰে 1K ছাবস্ক্ৰাইবাৰ চেলিব্ৰেশ্যন কৰিম। মোনাত ভৰাই ল'লোঁ কঁঠাল, তেনেহ'লে ব'লক। কঁঠাল নিব আহি বাৰীত এটা বহুত বেছি মানে ভাল লগা আপোনালোকক কথা জনাওঁ যে অলপ আচৰিত হ'ব আপোনালোকে। আৰু সেইটো হৈছে এইজোপা গছজোপা। চাওক, এই কঁঠাল গছজোপা আপোনালোকে জানি আচৰিত হ'ব, গোটেই 12 মাহে লাগি থাকে। আৰু এই গছজোপা আছে 12মহীয়া কঁঠাল। ওপৰলৈকে দেখাই দিছোঁ, চাওক এইবিলাক কঁঠাল লাগি আছে। এই কঁঠালবোৰ এতিয়া লগা নহয়, এইটো ছিজনে এই কঁঠালবোৰ গোটেই 12 মাহে লাগি থাকে। সি খৰালি ছিজনে হওক বা যিয়ে ছিজন নহওক, সকলো সময়তে লাগি থাকে। আমাৰ দাদাই উঠি গৈছে কঁঠাল পাৰিবলৈ, পকা কঁঠাল এটা বিচাৰি ফুৰিছে এইছো। আৰু সৌ যে দাদাজনে কঁঠাল পাৰি আহিছে, সেই দাদাজন হৈছে পপিছ কাকা, আমাৰ গাঁৱৰে হয়। পপিছ কাকাৰ ঘৰৰ পৰাই মই আজি কঁঠাল নিব আহিছোঁ। আৰু এই কঁঠালজোপা আছে পপিছ কাকাৰ ঘৰতে, ঘৰৰ বাৰীত আছে। আৰু বাৰীখন বহুত ডাঙৰ এখন বাৰী হয়, খুব তেওঁ ভালকৈ সজাই পৰাই তুলিছে। আৰু কঁঠাল বহুত আছে, বহুত বিভিন্ন কঁঠাল আছে। লগতে এই 12 মাহে লাগি থকা কঁঠালজোপা একদম আচৰিত, আৰু এজোপা অন্যতম। গছৰ ওপৰত পকা কঁঠাল তললৈ পেলাই দিলে ফাটি দিব, গতিকে দাদাই ৰছীৰে বান্ধি দিছে আৰু তললৈ পেলাই দিছে। ৱাও! কঁঠাল পূৰা ভৰাই দিলোঁ মোনাত, একদম চাইকেল চলাই আহিব পৰা নাই, চাইকেল লটং পটং কৰিছে, গোটেই ঠেলি আহিছোঁ। আৰু মানে বুলেটখন অলপ কষ্ট পাব ন, গতিকে ঠেলি আহিলোঁ। আৰু এতিয়া ঘৰ আহি পাই গ'লোঁ। আৰু আমাৰ কঠীয়াবিলাক ডাঙৰ হৈছে, চাওক এইখিনি পূৰা ডাঙৰ হৈছে। কঠীয়াৰ পৰা ভিডিঅ' দিব নোৱাৰিলোঁ, আৰু পথাৰৰ লগত জড়িত তেনেকুৱা বিশেষ ভিডিঅ' দিয়া নাই অসমীয়া মানে গাঁৱলীয়া ল'ৰা হিচাপে। কিন্তু দিবলৈ চেষ্টা কৰিম, যিহেতু পথাৰত পানী থাকে ন, কাৰণ পানীত মোবাইল পৰিলে চেছ। আৰু পথাৰতো পানী থাকে, পথাৰতো পানী থাকে, নহ'লে ক'ত থাকিব। আৰু আজি 1K চেলিব্ৰেশ্যনৰ বাবে এইফালে আহি পেলাই কৌশিক ভাইটি, বকুন্ধ আৰু সুমিত ভাই পূৰা ভিডিঅ' পূৰা ব্যস্ত হৈছে। আৰু এতিয়া যাওঁ পুখুৰীৰ মাজলৈ। अरे कहना क्या चाहते हो? আৰু 1K চেলিব্ৰেশ্যনৰ কেকটো কটাৰ আগতে, কেকটো মানে ইটো আৰু সেই বস্তুটো, সেইটো কটাৰ আগতে কি বস্তু অলপ পিছত দেখিলেও হ'ব। এটা কথা কওঁ যে মানে আজি ভিডিঅ'টো খুব বেছি ফূৰ্তি বা এনেকুৱা অলপ বেছি ধামাকা নিচিনাকৈ তেনেকৈ বনাম, কাৰণটো 1K চেলিব্ৰেশ্যন ন, গতিকে কোনো যেন বেয়া নাপায়। আৰু আহি গ'ল 1K চেলিব্ৰেশ্যন কৰিবলৈ। এইটো বম ডাঙৰ এটা পকা কঁঠাল। আৰু এটা কথা আপোনাক কৈছিলোঁ যে এই কঁঠাল হৈছে 12 মহীয়া কঁঠাল। যদি বিশ্বাস নকৰে, মই খৰালি দিনত গৈ ভিডিঅ' বনাই দিম। বাৰু যি কি নহওক, আজি আহি গ'ল নগা এটা বিখ্যাত, আৰু এইখনেদি আজি 1K চেলিব্ৰেশ্যন কৰিম। আহি যা সুমিত ভাই, ষ্টাৰ্ট। এইফালে এতিয়া উৎপল ফুকনে কেকটো কাটিব লৈছে। আৰু এতিয়া বিখ্যাত নগা দাখনেদি লৈ এখন গাহৰি কটা দা হয়, কিন্তু আজি কাটিম 1K মানে 1K ছাবস্ক্ৰাইবাৰ। 1K ছাবস্ক্ৰাইবাৰক নেকাটো চেলিব্ৰেশ্যন কৰিম। আৰু এইফালে কৌশিক ভাইটি অলপ ওচৰলৈ আহি দিয়া। হেপী 1K ছাবস্ক্ৰাইবাৰ উৎপল ফুকন। আৰু এয়া কাটি আছোঁ। এয়া 12 মহীয়া কঁঠালটো উৎপল ফুকনে কাটি আছে। কঁঠাল দেখাই দিয়ক। এয়া চাওক কি সুন্দৰ কঁঠাল। আৰু পূৰা কঁঠালটো ফালি দিলোঁ। এটা কথা আপোনালোকক কওঁ যে মানে বেলেগেতো পূৰা কেক কাটে বা কিবা কিবি কৰি তেনেকৈ কাটে, কিন্তু আজি মই 1K চেলিব্ৰেশ্যন কৰিছোঁ এটা কঁঠালৰ যোগেদি। কাৰণ পথাৰ দেখিছে, আৰু অসমীয়া একদম গাঁৱলীয়া পৰিৱেশ। পথাৰ মানে এইটো বম পুখুৰী দিয়ক। আৰু পুখুৰীৰ পৰা আজি 1K ছাবস্ক্ৰাইবাৰৰ চেলিব্ৰেশ্যনৰ কেক কাটি দিলোঁ। কেকটো ইহঁতক এতিয়া এপিচ খুৱাই দিওঁ, যিহেতু কেক কটা নিয়ম এটা আছে ন। আৰু প্ৰথম ফুটাটো খুৱাম আমাৰ সুমিত ভাইক। হেপী 1K ছাবস্ক্ৰাইবাৰ। পূৰা ভৰাই দিছোঁ, সিহঁতি খাব পাৰিলেও নোৱাৰিলোঁ। আৰু কেমেৰাটোক অলপ খুৱাই দিছোঁ দিয়ক।
কেমেৰাটো মানে আপোনালোকে যিহেতু মোবাইলত চাই আছে ন আপোনালোকক অকণমান দি দিছোঁ নেক্সট বাৰ ভালকৈ সকলোকে লগ পালে খুৱাম আৰু এটা আজি এই ধুনীয়া মুহূৰ্ততে এটা কথা কৈ দিওঁ যে যেতিয়া মোৰ 10K ছাবস্ক্ৰাইব হয় এটা বহুত বেছি ভাল গিফ্ট আপোনালোকক দিম গতিকে সোনকালে 10K কৈ দিব আৰু কি গিফ্ট হয় এতিয়া নকওঁ পাছত ক'ম আৰু এটা কথা মই ছাবস্ক্ৰাইবাৰটো উলিয়াইছিলোঁ লাষ্ট 23 জুন তাৰিখে কিয় উলিয়াইছিলোঁ কাৰণ আপোনালোকে হয়তো জানে যিসকলে প্ৰথমবাৰ চাইছে যে মোৰ চেনেলটো প্ৰথম ভিডিঅ'টো দিছিলোঁ 23 জুন তাৰিখে মানে 2020 চনৰ আৰু সেই দিনটোতে মই ছাবস্ক্ৰাইবাৰটো আনহাইড কৰি দিলোঁ মানে লুকুৱাই থৈছিলোঁ উলিয়াই দিলোঁ আৰু মোৰ ছাবস্ক্ৰাইবাৰটো 1K হ'ল 13 জুন তাৰিখে অৰ্থাৎ 2022 চনৰ 13 জুন তাৰিখে আৰু এতিয়া মনটো খুব বেছি ফূৰ্তি লাগিছে দুটামান কমেণ্ট আহিছিলে কমেণ্টকেইটা মই এতিয়া ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বুঢ়া লাগি আছে পাক আছোঁ পুখুৰীৰ মাজত আৰু সুমিতা কঁঠাল খাই পূৰা পুখুৰীত পৰি দিলে এইবোৰ কঁঠাল আছে এতিয়া কমেণ্টকেইটা মই ৰিপ্লাই দিলোঁ এটা বিলিভ ৰিয়েলিষ্টিক বুলি চেনেল এটাই দিছে যে মোৰ খবৰ মজা তোমাৰ কোৱা মোৰতো ভালেই আৰু ভিডিঅ' জল্দি দিবা দে ঠিক আছে মই ভিডিঅ'টো কাইলৈ ৰাতিপুৱা দি দিম চাবলৈ ৰৈ আছোঁ তাৰপিছত আৰু এটা দিছে নাইচ ব্ৰাদাৰ এণ্ড ইয়ৰ মোৰ আই এম ফাইন ৱেইটিং ফৰ ইয়ৰ নেক্সট ভিডিঅ' তোমাৰ ঘৰ ক'ত হয় বুলিছে মোৰ ঘৰ হয় চৰাইদেউত আৰু আছোঁ বৰ্তমান পুখুৰী পাৰত তাৰপিছত আৰু এজনে দিছে তোমাৰ ভিডিঅ' চাই বহুত ভাল লাগে কাৰোৰে কথাত গুৰুত্ব নিদিবা ভালকৈ আগুৱাই যোৱা এতিয়া মোৰ প্ৰশ্ন হ'ল তুমি ইউটিউবক লৈ সন্তুষ্ট নাই বহুত বেছি সন্তুষ্ট কাৰণ এইখিনি দেখিয়ে গম পাইছে কিমান বেছি ভাল লাগে কিন্তু এতিয়া বিশেষ কৰিব পৰা নাই অসমত পূৰা খাইছে আৰু এতিয়া বিশেষ কৰিব পৰা নাই কিন্তু পাছলৈ ভাবিছোঁ ভালকৈ কৰি যাম আৰু আপোনালোকে মৰমখিনি যাতে দি যায় তেতিয়া আৰু ইউটিউবক লৈ বহুত বেছি সন্তুষ্ট কাৰণ ইউটিউবৰ এইবিলাক বহুত বেছি ভাল পাওঁ নেক্সট লেভেল আৰু এয়া মই কঁঠাল ফুটা এটা লৈ লওঁ সকলোৱে জানে যে যোনবোৰ গাঁৱত থাকে তেওঁলোকে ভালকৈ জানিব যে কঁঠালৰ সোৱাদটো কেনেকুৱা খাই চব মানুহে গম নাপাব সেই কঁঠালৰ সোৱাদ সুবিধা খাইছে এতিয়া খাই লৈ মানে ধৰি লওক মানে কি বুলি ক'ম এতিয়া একদম মজা মানে এই খাই দিয়া ফুটা কি খাইছা আৰু এটা পূৰা চেলিব্ৰেশ্যন কৰি থকা আছে কিন্তু এটা বস্তু মই এতিয়ালৈকে কঁঠাল এফুটা খোৱা নাই দিয়ক সিহঁতক খুৱাই আছোঁ আৰু এতিয়া এফুটা মই লৈ খাই চাওঁ কেনেকুৱা লাগে টেষ্টিংটো আপোনালোকে খাব পৰা নাই ছাবস্ক্ৰাইবাৰখিনিয়ে খাই দিয়ক আৰু এটা কথা মই এতিয়া খাই থাকোঁতে ক'ম মোৰ লগৰবোৰে বা সকলোৱে কৈ আছে যে পাৰ্টি খুৱাবলৈ কিন্তু পাৰ্টি খুৱাম কাৰণ চাওক এতিয়ালৈকেতো মই একো পোৱা নাই ন কিন্তু যেতিয়া পাওঁ ন কিবা এটা মানে গম পাইছে আৰু সেইটো তেতিয়া সকলোকে ধুনীয়াকৈ খুৱাম আশা কৰোঁ আপোনালোকে সহযোগ কৰি যায় সদায় খাই দিলোঁ আৰু খাই পূৰা উশাহ নাপায় গৰমত পূৰা ৰ'দ দি আছে আৰু পানীত অলপ সাঁতুৰি দিওঁ আজি ভিডিঅ'টো খুব ভালকৈ ফূৰ্তিকৈ বনাইছোঁ আৰু এটা কথা যে মোৰ ছাবস্ক্ৰাইবাৰ 1K হ'বলৈ 2 বছৰ লাগিলে 2 বছৰ মানে অকণমান কেইদিনমান কম 2 বছৰ লাগিলে বহুত বেছি কষ্ট কৰিব হয় বাৰু বাদ দিয়ে এইবিলাক কষ্ট একো নাই আৰু বহুত বেছি সফলতা এনেকুৱাবিলাক থাকে আৰু যিয়ে নহওক এইবিলাক বহুত বেছি ফূৰ্তি আৰু এনজয়ৰ বাবে আজি মানে একদম পূৰা পানী সাঁতুৰি দিছোঁ আৰু এয়া সকলোৱে উৎপল ফুকনক ছাবস্ক্ৰাইব কৰিব লাইক কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এবাৰ চাব যদি ভাল লাগে লাইক কৰিব আৰু সুমিত ভাই এটা চেনেল আছে মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম দিয়ক আৰু এটা একদম আচৰিত বস্তু দেখাম এতিয়া জলদেৱতা পানীৰ পৰা ওলাই আহি আমাৰ কঁঠাল খাবহি যিহেতু পুখুৰী পাৰত আছে এইফালে চাওক ওলাই গ'ল পকিলে আহি যাওক আপোনালোকে কৈছোঁ কাৰণ দেৱতা ন এতিয়া পানীৰ তলৰ পৰা ওলাই আহিছে খাব এতিয়া কঁঠাল পুখুৰী পাৰত আছে কঁঠাল আৰু পুখুৰীৰ পৰা ওলাই আহিছে জলদেৱতা কঁঠাল যি ধুনীয়াকৈ পকি আছে এয়া সুমিত ভাই হৈ গ'ল জলদেৱতা কঁঠাল খাওক কঁঠাল খাওক এনেকৈ নহয় চাওক কি ধুনীয়াকৈ খাব পাৰি কঁঠালৰ গুটিটো এনেকৈ পিককৈ এনেকৈ কৰিব তাৰপৰা এনেকৈ খাব বিন্দাছ আৰু এটা কথা মোৰ ভিডিঅ'বিলাক মই এনজয় লগতে আনন্দ ফূৰ্তিৰ মাজে এনেকুৱাবিলাক খুব বেছি জমনি নহয় জমনি আৰু এনেকুৱা কিছুমান জ্ঞানৰ মাজে ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰোঁ আশা কৰোঁ আপোনালোকে ভাল পাব কিছুমানে বেয়া পাব বাৰু বেয়া ভাল পাই নাজানো বেয়া নাপাব কাৰণ নহ'লে আপোনালোকে বৰিং হৈ যাব আৰু এটা কথা কওঁ এতিয়া চাওক মই পানীৰ মাজত আছোঁ আৰু এনেকুৱা পানীয়ে আমাৰ অসমত গোটেই সমগ্ৰ অসমত বুলি ক'লেও বেয়া নহয় তাণ্ডৱ সৃষ্টি কৰিছে বানপানীয়ে আৰু গোটেই চবফালে বানপানী হৈছে মই বিশেষ কৰিব পৰা নাই কিন্তু বহুতে কৰি আছে বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকক আৰু বানপানী যিসকল লোক আছে তেওঁলোকৰ বাবে এটা প্ৰাৰ্থনা কৰোঁ খুব সোনকালে যেন এইটো ভাল হয় আৰু আমাৰ অসমত যেন স্বাভাৱিক জীৱন ঘূৰি আহে ভগৱানক সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ ধন্যবাদ আৰু এটা বহুত দুখ লগা কথা হ'ল মই যিখন নগাদাখন লৈ আহিছিলোঁ কঁঠাল কটা সেই নগাদাখন গৈ পুখুৰীত পৰিলে লুকাই থাকিলে এতিয়া জলদেৱতা আছে জলদেৱতাক মই বিচাৰিম অলপ আগত কঁঠাল খাই গ'লে জলদেৱতাই হয়তো কিবা এটা বেয়া পেলাই নেকি দাখন লৈ গ'লগৈ সেই জলদেৱতা মোৰ দাখন উলিয়াই দিয়া মোক দাখন লাগে মোক কঁঠাল খাব লাগে এইডাল নেকি বুলি কওঁ সেই বাচা এইখন তোমাৰ দা নি এইডাল চাওঁ এইডাল নহয় এইডাল হৈছে কঁঠালৰ মাজৰ ডিলটো এইটো নহয় এইটোত বহুত বেছি আঠা আছে আৰু এইটো মোৰ নহয় এখন নগাদা এইখনতো কঁঠালৰ মাজৰ পৰাহে লোৱা এইটো গোটেই চৰাই লাগি ধৰে এইটো নহয় মোৰ ভাগৰ সেই দেৱতা দাখন উলিয়াই দিয়া বাচা
তোমাৰ এইখনি কোঠানি বাৰু এইখন মোৰখন দাখন এইখন দাখন পাই গ'লো বহুত বেছি মনটো বেয়া লাগিছিলে আৰু কঁঠালটো আকৌ এখাপ দি দিওঁ দিয়ক এখন সেয়া কঁঠালৰ গুটি কঁঠাল পুৰা কঁঠাল খাই আছোঁ আজি মজাকৈ যি খাই ভাল পায় কঁঠালৰ আৰু গুটি আজিৰ ভিডিঅ'টো ইমানেই আছিলে ডাইলগ এটা মাৰ আকৌ কঁঠাল খাবলৈ ভয় আঠা লাগে বুলি তই ইডোখৰ কি আছিলে ইডোখৰ কি আছিলে তুমি তোমাক ভাল পা তোমাক পাম বুলি ভয় লাগে তুমি এৰি দিবা বুলি মৰম দিবলৈ ভয় হিয়া ভাগে বোলে এতিয়া হিয়া ভাগিলেও ভাগৰ আঠা লাগিলে অলপ কঁঠাল খাবলৈ কঁঠাল মেইন কাৰণ 1K ছাবস্ক্ৰাইবাৰৰ কথা আছে এয়া চেনেল চাবলৈ গৈ আছে উৎপল ফুকন ইউটিউব চেনেল VS চাও সুমিত অ'কে আৰু এই বুৰ মাৰিব যাব মই যাম ওপৰৰ পৰা সাঁতুৰি ওপৰৰ পৰা সাঁতুৰি যাব মই যাম বুৰ মাৰি 1 2 3 অ'কে উইনা দিয়ক গেজু কৰি হ'লেও পাৰিলোঁ আছে যেনে তেনে পাৰিলে আৰু দেই আনিলোঁ কাটিলোঁ 1K চেলিব্ৰেশ্যন কৰিলোঁ আৰু কঁঠাল খালোঁ সাঁতুৰিলোঁ চব কৰিলোঁ কিন্তু এটা বস্তু আপোনালোকক দেখাওঁ যে লাষ্টত সেই বস্তুটো হৈছে কঁঠালৰ গুটি এইটো যিসকলে খাই পাইছে তাৰ মজাটো একদম নক'লেও হ'ব কঁঠাল গুটিকেইটা মেইন ওচৰত দেখা দিছোঁ কঁঠাল খালোঁ এতিয়া বাকলিও পেলাই দিওঁ 1 2 3 আৰু দাখনৰ এতিয়া কাম নাই দাখন দলিয়াই দিওঁ দলিয়াই নাই আহি গ'ল আছে আৰু এতিয়া হৈছে বৰ বেলেগ ধৰণৰ এটা প্ৰতিযোগিতা আমাৰ দুটাৰ মাজত প্ৰথম সিয়ে খাইছে বাৰু ভাইটিয়ে কঁঠাল দলিয়াই দিব আৰু মুখ মেলি সি খাব লাগিব সি দলিয়াইছে মুখত ফুৰিলে ফেইল হৈ গ'ল 2 নম্বৰ বাৰ ফেইল হৈ গ'ল লাষ্ট আৰু এবাৰ আছে দলিয়াইছে এবাৰো গ'ল মই নেখেলোঁ দিয়ক আৰু পানীৰ মাজতে এইবোৰ আৰু আজি কঁঠাল কাটিলোঁ আৰু কঁঠাল কাটি 1K মানে চেলিব্ৰেশ্যন কৰিলোঁ ইহঁতকো মাতি লৈ আহিলোঁ কেনেকুৱা লাগিলে মজা কৌশিক আৰু সুমিতকতো ক'ব নালাগে এইটো সুমিতৰ আইডিয়া বুলি ক'লেও বেয়া নহয় কেনেকুৱা সুমিত কেনেকুৱা মজা আছে খালি দেৱতাজনকো এবাৰ মাতিব লাগিছিলে তেওঁ সুধিব লাগিছিলে যে খাই ভাল পালে নে নাই পোৱা মানুহ ক'ত আছে হ'ব দিয়ক আৰু দেৱতা ন য'তে লুকাই দিয়ে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে 1K ছাবস্ক্ৰাইবাৰ চেলিব্ৰেশ্যন কৰিলোঁ খুব সুন্দৰকৈ এটা গাঁৱলীয়া পৰিৱেশত যিহেতু এতিয়া খুব কঁঠালৰ বতৰ চলি আছে ভাবিলোঁ কঁঠাল লৈ চবেই বেলেগ বেলেগকৈ কৰে আগতেও কৈছোঁ আৰু আজিৰ ভিডিঅ' ইমানেই আছিলে যদি ভাল লাগিলে আমাৰ সকলোৰে নামত ইমান কষ্ট কৰি এতিয়া ৰ'দ বতাহ চিন্তা নাই কঁঠাল এটা লৈ আহি ভিডিঅ' কৰিলোঁ আৰু আগুৱাই যাত যাতে সহায় কৰে আৰু সেই গিফ্টটো পাবৰ বাবে সোনকালে 10K ছাবস্ক্ৰাইব কৰি দিব আৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে যদি ভাল লাগে তেন্তে কি কৰিব লাইক ঠকিব ছাবস্ক্ৰাইব ঠকিব আৰু ছাবস্ক্ৰাইব লগত থকা বেল আইকনটো ঠকিবলৈ নাপাহৰিব ধন্যবাদ বন্ধুসকল বাই বাই তেনেহ'লে জয় আই অসম